নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, যিসকলে শিক্ষা বিভাগত চাকৰি কৰি আছে সেইসকলৰ বাবে বহুত ভাল খবৰ, কিয়নো প্ৰমোশ্যন হ'ব বহুতৰে। কোনে কোনে প্ৰমোশ্যন পাব, গোটেই কথাবোৰ আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। লগতে যিসকলে এতিয়া শিক্ষা বিভাগত নিয়োজিত হৈ আছে সেই সকলোৰে প্ৰমোশ্যন হ'বনে, কিছুমান নিৰ্দিষ্ট গ্ৰেডৰে প্ৰমোশ্যন হ'ব, গোটেই কথাবোৰ আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম আৰু আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। তেনেহ'লে পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আমি আলোচনা কৰোঁ। বন্ধু বান্ধৱীসকল, যিসকলে শিক্ষা বিভাগত বৰ্তমান চাকৰি কৰি আছে সকলোৰে বৰ্তমান প্ৰমোশ্যন নহয়। যিসকলে অকল 4 গ্ৰেডত চাকৰি কৰি আছে আৰু যিসকলৰ অৰ্হতা আছে সেই অনুযায়ী গ্ৰেড 3ৰ প্ৰমোশ্যন হ'ব। মানে যিসকলে বিভিন্ন ধৰণৰ পিয়ন বা MTS বা চকীদাৰ হিচাপত কাম কৰি আছে সেইসকলৰ কোৱালিফিকেশ্যন আছে, তেনেহ'লে সেইসকলে গ্ৰেড 3ৰ প্ৰমোশ্যন পাব। আৰু অকল এতিয়া গ্ৰেড 4ত যিসকলে চাকৰি কৰিছে সেইসকলৰে প্ৰমোশ্যন হ'ব। বৰ্তমান গ্ৰেড 3ত যিসকলে চাকৰি কৰি আছে অলৰেডি সেইসকলৰ কোনো ধৰণৰ প্ৰমোশ্যনৰ নিউজ অহা নাই বা কোনো ধৰণৰ আপডেট অহা নাই। আৰু যিসকলে গ্ৰেড 4 বিভিন্ন পদত চাকৰি কৰিছিল সেইসকলে হয়তো বৰ্তমান ক্লাৰ্ক বা বিভিন্ন ধৰণৰ অফিচ এছিষ্টেণ্ট এনেকুৱা ধৰণৰ পদলৈকে বা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট সেনেকুৱা ধৰণৰ পদলৈ প্ৰমোশ্যন পাব। সেই হিচাপত আপোনালোকৰ কোৱালিফিকেশ্যন থাকিব লাগিব, কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব। গোটেইখিনি কোৱালিফিকেশ্যন যদি আপোনালোকৰ মেটচিং হয় তেনেহ'লে আপোনালোকে প্ৰমোশ্যন পাব। আৰু ইয়াৰ পিছত আপোনালোকৰ কিবা বেলেগ আপডেট আহিলে আপোনালোকক নিশ্চয়কৈ জনাই দিম। আপোনালোকে ক্লিপটো চাই লওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিল। কেবিনেটত আজি আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট সংক্ৰান্তত আৰু এটা সিদ্ধান্ত হয়। এডুকেশ্যনত স্কুলসমূহত যিবিলাক 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে কাম কৰি আছে, 3য় শ্ৰেণীলৈ তেওঁলোকে প্ৰমোশ্যনৰ সুবিধা পায়। ৰুলখন নোহোৱাৰ কাৰণে সুবিধা পোৱা নাছিল। আজি আমি তাৰো ৰুলখন বনাই দিছোঁ যাতে 4ৰ্থ শ্ৰেণীত কাম কৰি থকা কৰ্মচাৰীসকলে 3য় শ্ৰেণীলৈ পদোন্নতি হোৱাৰ সুবিধা পায়। কেবিনেটত আজি আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট সংক্ৰান্তত আৰু এটা সিদ্ধান্ত হয়। এডুকেশ্যনত স্কুলসমূহত যিবিলাক 4ৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে কাম কৰি আছে, 3য় শ্ৰেণীলৈ তেওঁলোকে প্ৰমোশ্যনৰ সুবিধা পায়। ৰুলখন নোহোৱাৰ কাৰণে সুবিধা পোৱা নাছিল। আজি আমি তাৰো ৰুলখন বনাই দিছোঁ যাতে 4ৰ্থ শ্ৰেণীত কাম কৰি থকা কৰ্মচাৰীসকলে 3য় শ্ৰেণীলৈ পদোন্নতি হোৱাৰ সুবিধা পায়। আপোনালোকে নিউজৰ ক্লিপটো চাই নিশ্চয়কৈ বুজি পালে যে বৰ্তমান গ্ৰেড 4ত চাকৰি কৰি থকা সকলৰ বাবেহে প্ৰমোশ্যনৰ আপডেট আহিছে। এতিয়ালৈকে গ্ৰেড 3ৰ কোনো ধৰণৰ আপডেট অহা নাই। আপোনালোকৰ যদি গ্ৰেড 3 কিবা আপডেট আহিছে নিশ্চয়কৈ আপোনালোকক জনাই দিম আমাৰ চেনেলৰ জৰিয়তে। আপোনালোকে আমাৰ চেনেলৰ লগত জইন হৈ থাকিব পাৰিব, ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি লগতে আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হৈ থাকিব পাৰিব, তলত লিংকটো দিয়া আছে। তেনেহ'লে আজিলৈ ইমানখিনি আছিল। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটাৰ সৈতে লগ পাম। আজিলৈ ইমানে, ধন্যবাদ। জয় অসম।